আমি বৰপথাৰ কমাৰগাঁও ভাওনা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আমি 135তম ভাওনা উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। গতিকে এই 135তম ভাওনা উদযাপন সমিতি আমি আপোনালোকৰ মাজত আজি যি সংবাদমেল প্ৰস্তুত কৰিছোঁ, তাতে আমি আমাৰ সমিতিৰ সদস্যসকলক আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ সন্মানীয় সভাপতি উদযাপন সমিতিৰ নিত্যানন্দ গগৈ ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি অঞ্জন গগৈ ডাঙৰীয়া আৰু মই নিজেই ভুৱন দত্ত সাধাৰণ সম্পাদক, আমাৰ কোষাধ্যক্ষ অঞ্জন চেতিয়া ডাঙৰীয়া, আমাৰ স্মৃতিগ্ৰন্থৰ সভাপতি সোণাৰাম গগৈ ডাঙৰীয়া, আমাৰ কালচাৰ ছেক্ৰেটেৰী আমাৰ ৰেণুকা হাজৰিকা ডাঙৰীয়া, আমি আজি এইকেইজন ব্যক্তি আপোনালোকৰ মাজত আমি উপস্থিত আছোঁ। আৰু আমাৰ অহা 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে আমি যিটো ভাওনা আভাগী আমি উদযাপন কৰিবলৈ লৈছোঁ, এই ভাওনা আভাগী উদযাপনৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। এই কাৰ্যসূচীবিলাক আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আমি অহা 8 ফেব্ৰুৱাৰী তাৰিখে আমি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ স্মৃতি তৰ্পণ, ভাগৱত ভ্ৰমণ হ'ব, মাংগলিক অনুষ্ঠান আছে, ৰাজহুৱা সেৱা আছে, প্ৰদৰ্শনী দ্বাৰ মুকলি আছে, স্মৃতি গ্ৰন্থৰ উন্মোচন আছে আৰু তাৰপিছতে আমাৰ আধ্যাত্মিকভাৱে আমাৰ যি প্ৰতিযোগিতা, বৰগীতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি ৰাখিছোঁ। আৰু সন্ধিয়া নিশালৈ আমি 5 বজাৰ পৰা আমি নিমন্ত্ৰিত অতিথিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। আৰু 9 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাতিপুৱা 4 বজাতে আমাৰ যিটো পৰম্পৰা অনুসৰি আমি উষা কীৰ্তন কৰোঁ, এই উষা কীৰ্তন আমাৰ এই কাৰ্যসূচীত আমি ৰাখিছোঁ। তাৰপিছতে আমাৰ ৰাজহুৱা সেৱা আছে। ইয়াৰ পিছতে আমাৰ গোটেই অনুষ্ঠানটোৰ আমাৰ মুকলি সভা আমি অনুষ্ঠিত কৰিছোঁ। আমি বিশিষ্ট ব্যক্তিসকলক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। তাৰপিছতে আমাৰ আছে আমাৰ ভাওনাৰ লগত জড়িত আমাৰ যিগৰাকী পুৰোহিত, আমি পুৰোহিতক আমি আদৰণি জনাম আৰু এই পুৰোহিতে আমাক শান্তিৰ নিৰঞ্জন আমাক দি আমাৰ গোটেই ভাওনাখন শুদ্ধ কৰি আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানৰ কাৰণে তেখেতে আমাক মুকলি কৰি দিব। আৰু তাৰপিছতে আমি গায়ন বায়ন প্ৰদৰ্শন কৰিম আৰু আমাৰ যিটো মূল পৰ্ব, আমাৰ ভাওনা, আমাৰ যিভাগী ভাওনা আমি ৰাখিছোঁ দুৰ্নৱ পৰ্ব, আমি বজ্ৰাৱলী ভাষাত এই দুৰ্নৱ পৰ্ব নাটকখনি আমি মঞ্চস্থ কৰিম। আৰু তাৰ পাছত আমাৰ 10 ফেব্ৰুৱাৰী 5 বজাত আমাৰ নাটখন সমাপ্ত হ'ব আৰু আমাৰ ভাওনা প্ৰসাদ বিতৰণ হ'ব। তাৰপিছত আমাৰ কাৰ্যসূচীটো আছিল ইমানেই। আৰু তাৰ এই গোটেই কাৰ্যসূচীখিনিৰ ওপৰত আমি আপোনালোকৰ যোগেদি আমি অসমবাসী ৰাইজক আমি আমাৰ এই ভাওনা ভাগিলৈ আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি বিশেষভাৱে আমি কামনা কৰিছোঁ। এই কলা আমি ইয়াৰ এই গোটেই আমি বিষয় অনুসৰি আমি বিভিন্ন ধৰণৰ আমাৰ ব্যক্তি আছে, আমাৰ তেখেতসকলৰ আমাৰ দায়িত্ব দিয়া আছে, তেওঁলোকক আমি ইয়াৰ ওপৰত আমি আপোনালোকৰ আগত অৱগত কৰিব। আমাৰ যিটো কলা সৌৰভ বঁটা, এই কলা সৌৰভ বঁটাৰ ওপৰত আমাৰ সোণাৰাম গগৈ ডাঙৰীয়া আছে, আমি তাত তেখেতে। নমস্কাৰ। প্ৰথমে আমি অসমবাসী ৰাইজক আমাৰ 8 আৰু 9 ফেব্ৰুৱাৰী ভাওনা আভাগীলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। অসমৰ এইখন এখন ঐতিহাসিক ভাওনা, যিখন ব্ৰজাৱলী ভাষাত 135 বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে আৰু মহাভাৰতৰ আখ্যান ওপৰত এই ভাওনা ভাগি অনুষ্ঠিত হয়। আৰু ইয়াত খুব আধ্যাত্মিকতাৰে ভৰা এখনি ভাওনা। ইয়াত আহিলে সেৱা সৎকাৰলৈ এটা জনবিশ্বাস আছে যে কি মনৰ বাঞ্ছা পূৰ্ণ হয়। আৰু আপোনালোকে দেখিব আমাৰ ভাওনা ভাগীত সেইদিনা ভাওনা থলীত খোল তাল দিয়ে। আমি খোল দিলে আমি ভাবোঁ যে ৰাইজে জনাই যে কেতিয়া পুত্ৰ সন্তান জন্ম হৈছে, তাল দিলে এগৰাকী কন্যা সন্তান জন্ম হয়। এই ধৰণৰ জনবিশ্বাস আছে আৰু মানুহৰ যিবিলাক অপায় অমংগল বা যিবিলাক মনোবাঞ্ছা কামনা কৰা সৎ মনোবাঞ্ছাবিলাক পূৰ্ণ হোৱা দেখা যায়। আৰু এই ভাওনা ভাগীৰ লগতে সংগতি ৰাখি আমাৰ কেৱল এই ভাওনা ভাগী অনুষ্ঠিত কৰা নাই, অসমৰ জাতীয় জীৱনত ভাষা সাহিত্য সংস্কৃতি পথাৰখন চহকী কৰিবৰ বাবে, তাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আমি বিভিন্ন কাৰ্যসূচী আমি এই ভাওনা ভাগীৰ যোগেদি অনুষ্ঠিত কৰি আহিছোঁ। তাৰ ভিতৰত এটা হ'ল যোৱা 2022 চনৰ পৰা অনুষ্ঠিত কৰা অসম কলা সৌৰভ বঁটা। অসম কলা সৌৰভ বঁটা যোৱা বছৰ আমাৰ 3 বছৰ আগত 22 চনত অনুষ্ঠিত হৈছিল আৰু এইবাৰ 2025 চনৰ অসম কলা সৌৰভ বঁটা আমি ৰাখিছিলোঁ। আৰু আচলতে এইটো বঁটা নহয়, একচুৱেলি আমি এটা ধাৰণা লৈছোঁ যে কি বঁটা নহয়, আমি সন্মান যাচিছোঁ। আচলতে বঁটা বুলি ক'লে প্ৰতিযোগিতা হয়, আচলতে আমি প্ৰতিযোগিতা যিহেতু কৰা নাই, বঁটা নহয়, আমি সেইকাৰণে অসম কলা সৌৰভ সন্মান যাচিছোঁ। এবাৰ আমাৰ ধেমাজি
এগৰাকী বয়নশিল্পী তেখেত মুকক চেলেং কাৰ্পুনপুলি গাঁৱৰ নিবাসী জোনাই জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীমতী জিনু চুতীয়া বৰুৱালে আজি এইবাৰ অসম কলা বঁটাটি সন্মানটি ৰাইজে আমাৰ যিখন কমিটি আছিল স্ক্ৰিনিং কমিটিখনে সিদ্ধান্তমৰ্মে আৰু আমাৰ উদযাপন সমিতিৰ সৰ্বসন্মতিক্ৰমে শ্ৰীমতী জিনু চুতীয়া বৰুৱালে কলা বঁটাটি প্ৰদান কৰা হৈছে আৰু যোৱাবাৰ লাভ কৰিছিল এগৰাকী লোকশিল্পী তেখেত হ'ল লোকশিল্পী সংস্কৃতিৰ সাধক গৱেষক আমাৰ প্ৰতাপ হাজৰিকাদেৱে লাভ কৰিছিল আৰু জিনু চুতীয়াৰ বিষয়ে ক'বলৈ গ'লে তেখেত এগৰাকী কাপোৰত আমাৰ বৰগীত ভূপেন হাজৰিকাৰ গীত কীৰ্তন ঘোষা অংশ বিশেষ আদি বাছি উলিয়াইছিলে আৰু ইয়াৰ লগতে তাৰ উপৰি তেখেতে অসম সাহিত্য সভাৰ সভাপতিসকলৰ আৰু জুবিন গাৰ্গলে বিভিন্ন লোক সংস্কৃতিৰ প্ৰতিকৃতি তাঁতশালত তেখেতে বাছি উলিয়াইছে অসমৰ জাতীয় জীৱনৰ যিবিলাক আমাৰ সঁজুলি সেইবিলাকো তেখেতে তাঁতশালত বাছি উলিয়াইছে আৰু অসমৰ সংস্কৃতি প্ৰথা ৰক্ষা কৰাত তেখেতে তাঁতশালত বৈ উলিয়াইছে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285